তেজপুৰৰ এখন গাঁৱৰ ৰাইজৰ কঠোৰ সিদ্ধান্ত। ড্ৰাগছৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত। সকলো ধৰ্মীয় অনুষ্ঠানৰ পৰা ড্ৰাগছ আসক্তসকলক বহিষ্কাৰ সিদ্ধান্ত। ড্ৰাগছৰ বিৰুদ্ধে ওলাই আহিছে ৰাইজ আৰু জনপ্ৰতিনিধি। ড্ৰাগছ এক সমাজ ব্যাধি। ড্ৰাগছৰ বাবে যুৱ প্ৰজন্ম বিপথে পৰিচালিত হৈ বিভিন্ন ধৰণৰ অপৰাধ সংঘটিত কৰা পৰিলক্ষিত হৈছে। ড্ৰাগছমুক্ত সমাজ গঢ়াৰ লগতে যুৱ প্ৰজন্মক ড্ৰাগছৰ কবলৰ পৰা ৰক্ষা কৰাৰ বাবে ভোজখোৱাৰ গাঁৱৰ ৰাইজে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। আজি ভোজখোৱা গাঁৱৰ ভোজখোৱা বালিকা প্ৰাথমিক বিদ্যালয়ৰ চৌহদত ৰাইজে এখনি ড্ৰাগছৰ বিৰুদ্ধে সজাগতা বৃদ্ধিৰ বাবে এখনি সজাগতা সভাৰ আয়োজন কৰে। উক্ত সজাগতা সভাত ভোমোৰাগুৰি জিলা পৰিষদৰ সদস্য নুৰুল হক, ৰাজগড় গাঁও পঞ্চায়তৰ সভাপতি আব্দুল মুতালিব, ভোমোৰাগুৰি গাঁও পঞ্চায়তৰ সভাপতি মুজিবুৰ ৰহমান, ৰাজগড় গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য ছাবিৰ আলম, সমাজকৰ্মী আইনুল হক, আলাল খান, জিকুল ৰহমান, তফাজুল ইছলামৰ লগতে কেইবা সহস্ৰাধিক ৰাইজৰ উপস্থিতি ড্ৰাগছৰ কবলৰ পৰা যুৱ প্ৰজন্মক ৰক্ষা কৰাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে। প্ৰথমতে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে ইমান এটা আমাৰ পিছপৰা এলেকাত আহি আমাৰ এই সমাজত দেখা দিয়া কুসংস্কাৰ তথা সমাজৰ ব্যাধিসমূহ নিৰ্মূল কৰাৰ কাৰণে আমাৰ ৰাইজে যি এক সভা পাতিছিলে তাৰ প্ৰচাৰ কৰিবৰ কাৰণে আপোনালোক আহিছে, তাৰ বাবে আমি মুঠেই আনন্দিত। গতিকে আমি ইয়াত প্ৰায় 400-500 আমাৰ গাঁৱৰ ৰাইজ উপস্থিত হৈছিলে। আমাৰ এই এলেকাৰ ৰাজগড় গাঁও পঞ্চায়ত, ভোমোৰাগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত যিজন আমাৰ জিলা পৰিষদৰ সদস্য আছে, ৰাজগড় গাঁও পঞ্চায়তৰ সভাপতি, ভোমোৰাগুৰি গাঁও পঞ্চায়তৰ সভাপতি আৰু আঞ্চলিক সদস্য, লগতে গাঁওবুঢ়া আৰু ইয়াৰ সমাজৰ মুৰব্বীৰ সমাজ যুৱক ভাই বন্ধুসকল যেনেকৈ ওলাই আহিছে, মই ভাবোঁ যে অনাগত দিনত আমাৰ মাইনৰিটি বা সংখ্যালঘু এলেকাবিলাকত যি কুপ্ৰভাৱে দেখা দিছে, ড্ৰাগছ, মদ, বাং, জোৱা, ইয়াৰ বিপক্ষে ৰাইজ ওলাই আহিছে আজি। আৰু আজি এই সভাত ৰাইজে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে যদি কোনো ব্যক্তি এনেকুৱা কামত জড়িত হৈ থাকে তেনেহ'লে তেওঁক আমাৰ সামাজিক বা ধৰ্মীয় ৰীতিমতে যিবিলাক সামাজিক কাম আছে সেই কামৰ পৰা বৰ্জন কৰিব আৰু তেওঁলোকক সমাজত কোনো ধৰণৰ স্থান দিয়া নহ'ব। এই সিদ্ধান্তটো চূড়ান্ত সিদ্ধান্ত বুলি আজি ঘোষণা কৰা হ'ল। আৰু এই দুটা পঞ্চায়তৰ ভিতৰত এখন কমিটি গঠন কৰা হ'ল। কমিটিখনৰ যিজন আমাৰ জিলা পৰিষদৰ সদস্য তেওঁ থাকিব চেয়াৰমেন, দুটা পঞ্চায়তৰ সভাপতি থাকিব আমাৰ যুটীয়া সম্পাদক, আৰু দুটা পঞ্চায়তৰ কাউন্সিলৰ যিজন আছে দুজন, তেওঁলোক থাকিব আমাৰ উপসভাপতি, আৰু দুটা পঞ্চায়তৰ অন্তৰ্গত 20জন মেম্বাৰ থাকিব। সেই মেম্বাৰসকলৰ নিজৰ নিজৰ এলেকাত যিকোনো কাৰুকাৰ্য হ'ব তেওঁলোকে খতিয়ান দাঙি ধৰিব লাগিব। গতিকে আমি ভাবোঁ যে এই মেছেজটো গোটেই অসমত প্ৰভাৱ পৰিব লাগে। গোটেই মাইনৰিটি এলেকাবিলাকত যিহেতু এনেকুৱা কুপ্ৰভাৱ বিস্তাৰ কৰি আছে, গতিকে প্ৰতিটো এলেকাত, প্ৰতিটো পঞ্চায়ত এলেকাত যদি এনেকুৱা এটা সুসংগঠিত কমিটি গঠন হয় আৰু গোটেই ৰাইজে যদি সহযোগ কৰে তেনেহ'লে এই অসমৰ পৰা এই কুব্যাধিটো নিৰ্মূল হ'ব বুলি মই আশা কৰিছোঁ। আজি আপোনালোকে দেখিছে যে ভোমোৰাগুৰিৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ভোজখোৱা গাঁৱৰ আৰু ওচৰ চুবুৰীয়া গাঁৱৰ ৰাইজো একত্ৰিত হৈছে যে যি বিগত দিনত যিটো চলি আছে আমাৰ সমাজত ড্ৰাগছৰ বিষয় লৈ, যে আমাৰ নৱপ্ৰজন্ম আমি শেষ হোৱা বুলি আমি অনুমান কৰিব পাৰোঁ। ঠিক তাৰ ওপৰত ভিত্তি কৰি যি আজি সভা অনুষ্ঠিত হ'ল, এই সভাত আজি ৰাইজে ভাল ভাল সিদ্ধান্ত উপনীত হৈছে। যেনে আমি ধৰ্মীয় সংখ্যালঘুৰ মতে যিটো আমাৰ জন্মৰ পৰা মৃত্যুলৈকে যিটো সমজুৱা জীৱন, তাৰ পৰা ড্ৰাগছৰ যিখিনি মানুহ আসক্ত, ড্ৰাগছ বিক্ৰী কৰে আৰু যিখিনি মানুহে ড্ৰাগছ সেৱন কৰে, সকলোকে সেই কামৰ পৰা বঞ্চিত কৰা হ'ব বুলি আজি আমাৰ সভাৰ সিদ্ধান্ত লৈছে। গতিকে মই আশা কৰিছোঁ যে এই সিদ্ধান্তত ৰাইজক সহযোগ আগবঢ়াব আৰু এই সিদ্ধান্ত মতে থাকিলে হয়তো আগন্তুক দিনত আমাৰ সমাজখন ড্ৰাগছমুক্ত হৈ যে যিটো যুগত শিক্ষাৰ প্ৰতিযোগিতা চলিছে সেই শিক্ষাৰ প্ৰতিযোগিতাত আমি আগবাঢ়ি যাব পাৰিম। ৰাইজৰ সহায় সহযোগিতা সকলো সময়তে পাম বুলি আশা ৰাখিছোঁ।